যুদ্ধবীৰ ৰাণা দেৱৰ বাসগৃহত উপস্থিত হৈ আজি তেখেতক আমি সম্বৰ্ধনা আম আদমি পাৰ্টিৰ তৰফৰ পৰা যাচিছোঁ। তেখেতে সাহিত্য বঁটা একাডেমি বঁটা প্ৰাপ্ত হৈ কেৱল ডিগবৈ ৰাইজৰ কাৰণে নহয়, গোটেই অসমবাসী ৰাইজৰ কাৰণে আমাক গৌৰৱান্বিত কৰিছে। খুব গৌৰৱ অনুভৱ কৰিছোঁ। তেখেতৰ বাসগৃহত আহি আজি সম্বৰ্ধনা জনাইছোঁ। তেখেতে আমাৰ এই যুৱ প্ৰজন্মক উপদেশ দিছে যে কি ধৰণে আমি আগুৱাই যাব লাগে। কিছু নীতি আদৰ্শ, নৈতিক শিক্ষাৰ ওপৰত তেখেতে আমাক কৈছে। এই নৈতিক শিক্ষা লৈ সমাজখনক আমি কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, আজি তেখেতে আমাক উপদেশ দিছে। তেখেত মোৰ কাৰণে এজন পিতৃতুল্য ব্যক্তি। মোৰ দেউতাৰ লগত বহুত বছৰ তেখেতে আগতে কাম কৰিছে, সামাজিক কামত জড়িত হৈছে। আজি তেখেতক লগ পাই মোৰ দেউতাৰ কথালৈও মনত পৰিছে আৰু তেখেতৰ পৰা আশীৰ্বাদ লৈছোঁ ভৱিষ্যত দিনে যাতে সমাজৰ যিখিনি কৰণীয় কাম আছে এইখিনি আমি তেখেতৰ আশীৰ্বাদ লৈ যাতে আমি কৰিব পাৰোঁ। আম আদমি পাৰ্টিৰ হৈ আমাৰ মনোজ ধনৱা ডাঙৰীয়াৰ সকলো সদস্য লৈ আজি মোক সম্বৰ্ধনা জনালে। মই বৰ আনন্দিত হৈছোঁ। এনেকা কি কয় সম্বৰ্ধনা হৈ আছে, এটা পাৰ্টি আহি আছে, সকলোৱে তেনেকৈ সম্বৰ্ধনা জনাইছে। মই আনন্দিত আৰু সকলোকে এতিয়া মোৰ কথাখিনি মই জনা কথাখিনি মই সকলোকে মই জনালোঁ, শিকালোঁ, বুজালোঁ। ভৱিষ্যত যিটো প্ৰজন্মৰ কাৰণে বা ভৱিষ্যত পিঢ়িৰ কাৰণে যিটো কাম কৰিব লাগে সেই কথাটো মই বুজাই মেলি কৈ দিলোঁ যে ধৈৰ্য থাকিব লাগে, মানুহে কাম কৰি যাব লাগে, নিস্বাৰ্থভাৱে কাম কৰি যাব লাগে, প্ৰচেষ্টা থাকিব লাগে আৰু কাম কৰি গ'লে নিশ্চয় এদিন লক্ষ্যত উপনীত হ'ব। এই কথাবোৰ মই বহুত দেৰিলৈকে এইবোৰ কথাই মই ক'লোঁ। ভাল লাগিল, আনন্দিত। সকলোৱে যেতিয়া মোক সম্বৰ্ধনা জনাইছে, আনন্দ হ'বলগীয়া কথা। সকলোকে মই ধন্যবাদ জনাইছোঁ।